তো আজি আমি ক্লাস 10 ফিজিক্সৰ কারেন্ট ইলেক্ট্রিসিটিৰ বিষয় পঢ়িম হ'ব এতিয়া চোৱা এই যে কারেন্ট ইলেক্ট্রিসিটি লেসনটো দেখিছা সেইটো জানাৰ আগতে আমি জানিব লাগিব যে চার্জ কি বস্তু ঠিক আছে তো আমি চার্জ তো এই যে চার্জ তোমালোকে জীৱনত দেখা পাইছা ক'ত দেখা পাইছা জানা থেৰেকনি দেখিছানে থেৰেকনি এই থেৰেকনিটোত চার্জ থাকে থেৰেকনিত নিগেটিভ চার্জ থাকে আৰু এটা কাম কৰি পাইছা কি জানা এইয়া কলমেদি যে চুলিত ঘুৱাই যে সৰু সৰু কাগজৰ টুকুৰা উঠাই পাইছা না নাই কোৱা এই কাগজৰ টুকুৰাবোৰ কেনেকৈ উঠি যায় দেখিছানে কিয় কাৰণ আমি যেতিয়া এনেকৈ চুলিত ঘুৱাই দিছো ন তাতে কি প্ৰডিউস হৈছে তাতে চাৰ্জ প্ৰডিউস হৈছে হ'ব আৰু ঠাণ্ডাৰ দিনত যেতিয়া আমি প্লাষ্টিকৰ চেয়াৰত বহি থাকো আমাৰ লোমবোৰ থিয় হৈ থাকে না নাই কোৱা থিয় হৈ যায় পুৰা কিহৰ কাৰণে কাৰণ আমাৰ হাতত তাতে চাৰ্জ প্ৰডিউস হৈছে ঠিক আছে তো মানে এনেকে আমাৰ বিভিন্ন সব ঠাইতে কি আছে চাৰ্জ আছে বা এই যে কলমটো দেখিছা এই কলমটোত কিহেৰে বনাইছে কলমটো যদি আমি ভালকে চাও সৰু 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 এটমছ কলমটো কিহেৰে বনোৱা হৈছে সৰু সৰু এটম যেনেকে এটা বিল্ডিং ঘৰ এটা কেনেকে বনাইছো আমি তাতে ইটা সৰু সৰু ইটা জইন লগাই বিল্ডিং বনাইছো না নাই কোৱা ঠিক তেনেদৰে যিকোনো বস্তু আমাৰ কিহেৰে বনোৱা এটমছেৰে বনোৱা আৰু সেই এটমটোৰ ভিতৰতো কি থাকে চাৰ্জ ঠিক আছে তো এটমটোৰ ভিতৰতো পজিটিভ চাৰ্জ আছে আৰু কি আছে নিগেটিভ চাৰ্জ আছে আসলতে এই বস্তুটো লাৰাই আমাক শর্ট কিয় কৰা নাই জানা যিমান পজিটিভ আছে সিমানে নিগেটিভ আছে মানে পজিটিভ নিগেটিভ মিলি জিৰো হৈ গল সেইকাৰণে মই এইটো লাৰাই মোক শর্ট কৰা নাই বা যিকোনো বস্তু এই বৰ্ডখন লাৰাই মোক শর্ট কৰা নাই বৰ্ডখন চুই আছো কিয় জানা বৰ্ডখনত যিমান পজিটিভ আছে সিমানে কি আছে নিগেটিভ আছে সেইবুলি মই যদি লাইনৰ তাৰত লাই দিওঁ শর্ট খাম নে নাই কোৱা কিয় কাৰণ সেই লাইনৰ তাৰডালত নিগেটিভ চাৰ্জ দৌৰি থাকে কোন দৌৰি থাকে নিগেটিভ চাৰ্জ আৰু সেইবোৰ যদি মই চুই দিওঁ মোক শর্ট কৰিব ঠিক আছে কথাবোৰ পুৰা ধৰিব পাৰিছা তো কি বুজি পালো আমাৰ চাৰ্জ কেই ধৰণৰ থাকে দুই ধৰণৰ এটা হল পজিটিভ চাৰ্জ আৰু এটা হল কি নিগেটিভ চাৰ্জ ঠিক আছে চাৰ্জ দুই ধৰণৰ পজিটিভ চাৰ্জ আৰু কি নিগেটিভ চাৰ্জ এই যে পজিটিভ চাৰ্জ ইহঁতৰ এটা নাম আছে যাৰ নাম হল প্ৰটন আৰু যে নিগেটিভ চাৰ্জ এই নিগেটিভ চাৰ্জবোৰৰ নাম কি ইলেক্ট্ৰন তো পজিটিভ চাৰ্জ আৰু প্ৰটন নিগেটিভ চাৰ্জেস কি ইলেক্ট্ৰন এতিয়া মই এটা সৰু এক্সাম্পল দিওঁ তোমালোকক সাপোজ এইটো পটেটো পটেটোক আমি পি বুলি মাতিম পি মানে পটেটো এই আলু যেতিয়া দোকানত কিনিব যাবা কিহত জুখি আনো আলুত কিহত জুখে আলু কেজিত এইয়া আলু কিহত জুখিম আমি কেজিত জুখিম ৰবা আলু কেজিত জুখেহে কিন্তু আলুৰ এটা দাম আছে নে নাই কোৱা 1 কেজিত দাম আছে নে নাই 20 টকা ঠিক আছে এটো হল আলুৰ সিম্বল পটেটোৰ সিম্বল পি কিহত জুখে কেজিত জুখে আৰু তাৰ ভ্যালু কিমান 20 টকা ঠিক তেনেদৰে আমি চাৰ্জক কিউ সিম্বল দি মাতিম চাৰ্জক কি সিম্বল দি মাতিম কিউ তাক যেনেকে আলু পি বুলি মাতিছিলো চাৰ্জক কিউ সিম্বল দি মাতিম যেনেকে আলু কেজিত জুখো আমি চাৰ্জ কুলম তো চাৰ্জ কিহত জুখে কুলম বুজি পাইছা আৰু যেনেকে আলুৰ কেজিত জুখি তাৰ এটা ভ্যালু আছিল 20 টকা হেনেকে আমাৰ চাৰ্জৰ ইউনিট যে কুলম সেই কুলমৰো এটা ভ্যালু আছে কিমান 1.6 into 10 to the power minus 19 ঠিক আছে বুজি পাইছা না কথাটো তো আলুৰ যেনেকে 20 টকা তাৰ ভ্যালু আছিলে আমাৰ ইলেক্ট্ৰনৰ ভ্যালু কিমান 1.6 into 10 to the power minus 19 হ'ব তো এতিয়া আমাৰ যে কারেন্ট ইলেক্ট্রিসিটি লেসনটো দেখিছা তাতে যেহেতু কারেন্ট যাব লাগিব ন কারেন্ট যাব লাগিলে তো আমি তার লব লাগিব ন এটা লাইনৰ তাৰৰ মাজেৰে কারেন্ট যাব সো যোনবোৰ বস্তুৰ মাজেৰে কারেন্ট যাব পাৰে সেইবোৰক আমি কন্ডাক্টৰ বুলি কওঁ কি বুলি কওঁ কন্ডাক্টৰ আৰু যাৰ মাজেৰে কারেন্ট যাব নোৱাৰে তাক আমি কি কম ইনসুলেটৰ বুজি পাইছানে এই যে মই কন্ডাক্টৰ বুলি কলো তোমালোকক যাৰ মাজেৰে কারেন্ট যাব পাৰে আসলতে তাতে কি থাকে ফ্ৰী ইলেক্ট্ৰনছ যোনবোৰ ইলেক্ট্ৰনছ মানে মুভ হ'ব পাৰে ফ্লো হ'ব পাৰে বৈ যাব পাৰে ঠিক আছে তো সেই ফ্ৰী ইলেক্ট্ৰনছৰ বাবে এই কন্ডাক্টৰবোৰৰ মাজেৰে কি যায় কারেন্ট যায় তো সবে বুজি পাইছা তো কিয় কন্ডাক্টৰৰ মাজেৰে কারেন্ট যায় কাৰণ তাতে কি থাকে
তাতে কি থাকে ফ্ৰী ইলেক্ট্ৰনছ থাকে যোনবোৰ কি হয় মুভ হয় যাৰ বাবে আমাৰ কাৰেন্ট যায় আৰু আমি সেই কাৰেন্টৰ বিষয়ে আমি এই গোটেই লেসনটোত পঢ়িম কাৰেন্ট ইলেক্ট্ৰিচিটি ক্লিয়াৰ ফাৰ্ষ্ট পাৰ্ট ক্লিয়াৰ ঠিক আছে